নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি DS1ৰ সহযোগত বৰপলহাট অনুষ্ঠিত হৈ থকা বেডমিণ্টন খেলখনিৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনটোত আমাৰ মাজলৈ আহিব আজি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱ। তেখেত এতিয়া আহি আছে, দেখুৱাই আছোঁ আপোনালোকক। এয়া দিগন্ত কলিতাদেৱ আহি উপস্থিত হৈছেহি। খেলা কেইটা পৰা হ'ব? খেলা 7টাৰ পৰা। সম্বোধনী জনাবলৈ বিচাৰিছোঁ আৰু এই সম্বোধনা জনাব আমাৰ সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী চিৰঞ্জীৱ নাথে। লগতে এটি জাতিৰো তেখেতক আদৰিব। আৰু আমাৰ মাজত উপস্থিত আছে, আমি তেখেতকো আমন্ত্ৰণ জনাইছিলোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি শ্ৰীযুত ভাস্কৰ কলিতাদেৱ। তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বোধনা জনাব বিচাৰিছোঁ। সম্বোধনা জনাব সম্পাদক শ্ৰী হৃদয় নাথে। আজি দৈৱলিখা প্ৰাইজ বেডমিণ্টন প্ৰতিযোগিতাৰ জুনিয়ৰ কাৰ্যসূচীৰে আজি আপোনালোক ইয়াতে খেল পাতিছে। বৰপলহা প্ৰাথমিক বিদ্যালয়। মই পোনপ্ৰথমে এই বৰপলহা DSI ক্লাবৰ সমূহ ইয়াত উপস্থিত থকা সভাপতি সম্পাদক প্ৰমুখে আজি মঞ্চত উপস্থিত থকা আমাৰ জিলাৰ সভাপতি ভাস্কৰ কলিতা, তিলক চন্দ্ৰ নাথ প্ৰমুখে সকলোলৈকে এই খেলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে দিনৰ 2মান বজাতে অহা কথা আছিল আপোনালোকৰ ওচৰলৈ। আজি আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ উন্মোচন হৈছে। কিছু হিতাধিকাৰী ঘৰত মই আজি গৈছিলোঁ। আপোনালোকৰ বেজেৰাটো সোমালে ঠাইত মই মহাজন পাৰলৈ গ'লোঁ। বহুত দেৰি হৈ গ'ল। মানুহবিলাকৰ এটা সমস্যা শুনিবলৈ যাওঁতে এইখিনিও ওচৰৰ কথাখিনি শুনিব লাগে। সেইকাৰণে সময়মতে আপোনালোকৰ ওচৰত আহিব নাপালোঁ। তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। যি নহওক, খেল আপোনালোকে পাতিছে, এই খেল আপোনালোকে দৈৱ নিশা কৰিছে আৰু খেলৰ লগত নিশ্চয় আপোনালোক এই যে বেডমিণ্টন খেল পাতিছে, এইটো সকলো ঠাইতে বেডমিণ্টন খেল পতাটো সহজ নহয়, কিন্তু ইমান কষ্টৰ মাজতো আপোনালোকে সকলোৱে মিলি এই খেলখন পাতি ৰাইজক সজাগতা, নিজক সজাগতা আৰু ইয়াত থকা খেলুৱৈসকলক। দিগন্ত কলিতাদেৱেও এবাৰ খেল খেলি চালে।
পিছত ডাঙৰ হ'ব আমি ইয়াত অনুষ্ঠান গোটাই যায়